हेलो फ्रेंड्स स्वागतम जनाइছোঁ আপোনালোকক ডিজিটেল লাইভ ডিএল ইউটিউব চেনেললৈ फ्रेंड्स সকল আজি আমি আপোনালোকৰ বাবে লৈ আহিছোঁ যে আদালতে বন্ধ কৰিলে টিকটক ভিডিঅ' ভাৰতত বন্ধু বান্ধৱী সকল সেই বিষয়ে আলোচনা কৰাৰ আগতে মোৰ প্ৰতিটো ভিডিঅ'ৰ দৰে এটি সৰু ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ যদি এতিয়ালৈকে মোৰ এই চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে মোৰ এই ডিজিটেল লাইভ ডিএল ইউটিউব চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক বেল আইকনটো প্ৰেছ কৰিলে আমি আমাৰ চেনেলত ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত নটিফিকেশ্যন বাজি উঠিব আৰু সকলোৰে আগত চোৱাৰ সুযোগ পাব তো বন্ধু বান্ধৱী সকল বলক পলম নকৰাকৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ টিকটক অতি কম দিনৰ ভিতৰতে খুবেই জনপ্ৰিয় হৈ পৰা এটা মোবাইল এপ টিকটক 75টা ভাষাত উপলব্ধ এই এপটো 2016 চনৰ সেপ্টেম্বৰ মাহত মুকলি কৰা হৈছিল চীনে নিৰ্মাণ কৰা এই এপটো সমগ্ৰ বিশ্বত প্ৰায় 800 মিলিয়ন লোকে ব্যৱহাৰ কৰে বাইট ডান্স নামৰ চীনৰ এটা প্ৰতিষ্ঠানে নিৰ্মাণ কৰা এই এপটো সৰ্বাধিক ব্যৱহাৰকাৰীৰ সংখ্যা হিচাপে আছে চীনত ভাৰতবৰ্ষতো কোটিৰ গড়ত আছে টিকটক ব্যৱহাৰকাৰী কিন্তু শেহতীয়াকৈ এই টিকটক লৈ সৃষ্টি হৈছে এক বিতৰ্কৰ আদালতে নিষিদ্ধ কৰিলে টিকটক মাদ্ৰাজ উচ্চ ন্যায়ালয়ে নিষিদ্ধ কৰিছে টিকটক কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ কৰিছে ন্যায়ালয়ে টিকটক নিষিদ্ধ কৰিব লাগে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে কৈছে যে চাইনিজ এই এপটোৱে অশ্লীলতাক উদগনি যোগোৱাত সহায় কৰিছে ৰায়দানটোত এই বুলি কোৱা হৈছে টিকটক বন্ধ হ'লে শিশুক সাইবার অপরাধৰ পৰা বচাব পৰা যাব শিশুসকলক যৌনগন্ধি বিষয়ৰ পৰাও আঁতৰত থাকিব আমি এইখিনিতে উল্লেখ কৰোঁ যে ইতিমধ্যে বাংলাদেশ আৰু ইণ্ডোনেছিয়াত টিকটক ভিডিঅ' বনোৱা বন্ধ কৰা হৈছে আদালতে চৰকাৰক টিকটক বন্ধ কৰাৰ নিৰ্দেশ দিয়াৰ লগতে টিকটক ব্যৱহাৰকাৰীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে বন্ধু বান্ধৱীসকল এই এপটো হৈছে চীনৰ এপ আৰু এই এপটোৱে শেহতীয়াকৈ দেখা গৈছে যে অশ্লীলতাক উদগনি যোগাইছে বিশেষকৈ শিশুসকলক পঢ়াৰ পৰা আঁতৰত ৰাখিছে সময় পালে ল'ৰা ছোৱালী শিশুসকলে টিকটক ভিডিঅ' বনোৱাত ব্যস্ত হৈ যায় বিভিন্ন দিশ চালিজাৰি চাই আদালতে এই সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হৈছে আৰু কেন্দ্ৰীয় চৰকাৰক জনাইছে যে ভাৰতত টিকটক ভিডিঅ' বনোৱা এপটো বন্ধ কৰিব লাগে আৰু যিসকলে টিকটক ব্যৱহাৰ কৰে তেখেতসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বন্ধু বান্ধৱীসকল আজি আমাৰ এই ভিডিঅ'টো ইমানেই যদি আমাৰ এই ভিডিঅ'টো আপোনালোকে ভাল পাইছে তেতিয়াহ'লে আপোনাৰ বন্ধু বান্ধৱীলৈ ভিডিঅ' লিংকটো শ্বেয়াৰ কৰক আৰু আনকো জানিবলৈ সুযোগ দিয়ক শেষত সৰুকৈ আকৌ এটা ৰিকুৱেষ্ট কৰিছোঁ যদি মোৰ চেনেলত আপোনালোক নতুনকৈ আহিছে তেতিয়াহ'লে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক বন্ধু বান্ধৱীসকল আজিলৈ ইমানেই থেংক ইউ ধন্যবাদ জয় আই অসম